3 নম্বৰটো এইটো 3 নম্বৰ প্ৰশ্নটো এইটো আমাৰ 2026 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিল ওকে কি বুলি কৈছে উক্তি দিয়া আছে উক্তি 1 7 × 2 + 3 এটো যদি আমি কৰো 7 × 14 14 × 17 17 এটা আমাৰ কি বুলি কৈছে যৌগিক সংখ্যা এটা 17 টো যৌগিক সংখ্যা হয় না 17 টো যৌগিক সংখ্যা নহয় কাৰণ 17 ক আমি অকল 17 ৰে হৰণ কৰিব পাৰো আৰু 1 ৰে হৰণ কৰিব পাৰো যদি নিজৰ বাহিৰে আৰু 1 ৰ বাহিৰে আৰু যদি অন্য সংখ্যাৰে হৰণ যাব তেতিয়াহে আমাৰ যৌগিক সংখ্যা হয় যেনেকৈ 4 টো আটাইতকৈ সৰু যৌগিক সংখ্যা 4 4 ক আমি 2 × 4 লিখিব পাৰো অৰ্থাৎ 4 ক 2 ৰে হৰণ যায় নিজৰ বাহিৰে আৰু 1 ৰ বাহিৰে 2 ৰে যায় বা 15 মানে যিবোৰ সংখ্যাক আমি সৰু সৰু সংখ্যাৰে ভাঙিব পাৰো বা উৎপাদক আছে নিজৰ আৰু 1 ৰ বাহিৰে অন্য উৎপাদক আছে সেইবোৰ হ'ব যৌগিক সংখ্যা কিন্তু ইয়াৰ আমাৰ 17 টো যৌগিক সংখ্যা নহয় অৰ্থাৎ আমাৰ প্ৰথম উক্তিটো অশুদ্ধ হ'ব এইটো আমি গম পাই গলো ইয়াৰ পিছত উক্তি 2 আমাৰ কি বুলি কৈছে প্ৰত্যেক যৌগিক সংখ্যাক মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰি ওকে এইটো শুদ্ধ হয় প্ৰত্যেক যৌগিক সংখ্যাক আমি মৌলিক সংখ্যাৰ ঘাতৰ গুণফল হিচাপে প্ৰকাশ কৰিব পাৰো যেনেকৈ আমি 8 টো চাব পাৰো 8 ক আমি কি লিখিব পাৰো 2 পূৰণ 2 পূৰণ 2 তাক আমি লিখিব পাৰো 2 কিউব তো এইটো আমি কি হয় এই যেটো আমাৰ 2 মৌলিক সংখ্যা হয় তাৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰিছো ওপৰত আমি পাৱাৰ দি এইটো লিখিব পাৰিছো মানে অৰ্থাৎ আমি যৌগিক সংখ্যাবোৰ সৰু মৌলিক সংখ্যাত ভাঙি দিব পাৰো ওকে সিম্পল এইটো বুজিলে হয় যেনেকৈ 15 টো 15 টা আমি লিখিব পাৰো 3 5 গুণ 15 ওকে তো আমি সৰু দুটা মৌলিক সংখ্যাত ভাঙি দিব পাৰিছো বা ইহঁতৰ ঘাতৰ গুণফল হিচাপে লিখিব পাৰিছো ইয়াৰ পাৱাৰ 1 হয় ইয়াৰ পাৱাৰ 1 হয় ওকে তো এনেকুৱা হলে এবোৰ আমাৰ কি হ'ব যৌগিক সংখ্যা হ'ব তো আমাৰ সেকেন্ড স্টেটমেন্টটো শুদ্ধ প্ৰথম স্টেটমেন্টটো ভুল আৰু সেকেন্ড স্টেটমেন্টটো শুদ্ধ তো আমাৰ অপচন এটো কৈছে 1 আৰু 2 দুইটা শুদ্ধ এটো নহয় বি নম্বৰ কৈছে 1 আৰু 2 দুইটা অশুদ্ধ এটো নহয় সি নম্বৰত আমাৰ কি বুলি কৈছে শুদ্ধ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ তো এটো নহয় একটো শুদ্ধ নহয় একটো অশুদ্ধ হয় তো আমাৰ অপচন ডি 1 অশুদ্ধ কিন্তু 2 টো শুদ্ধ তো এটো আমাৰ কি হ'ব অপচন ডি টো শুদ্ধ হ'ব ওকে সো কোৱেশ্চন নম্বৰ 3 আমাৰ শুদ্ধ অপচনটো হৈ গ'ল আমাৰ অপচন ডি